আপোনালোকৰ কেনে খবৰ? এয়া আজি মই পনীৰ বনাম। ইয়াতে মই পনীৰ লৈছোঁ 250 গ্ৰাম, পিঁয়াজ লৈছোঁ 2টা মিহি মিহিকৈ কাটি, 2 খিলা লৈছোঁ, তেজপাত আৰু ইয়াতে লৈছোঁ এটা শুকান জলকীয়া আৰু ইয়াতে লৈছোঁ বিলাহী এটা কুটি লৈছোঁ সৰু সৰুকৈ আৰু ইয়াতে আদা ৰচুন এনেকৈ খুন্দি লৈছোঁ আৰু ইয়াতে দিম পনীৰ মছলা। পনীৰত দিবৰ কাৰণে এইটো পনীৰ মছলা হয় আৰু লগত দিম মই এয়া মটৰ কেইটামান চিলাই লৈছোঁ। মই এই মটৰ এই পনীৰত দি বনাম মই এইখিনি পনীৰ আৰু চাই থাকিবচোন ভিডিঅ'টো মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম। মই মোৰ পদ্ধতিত মই কেনেকৈ পনীৰ বনাম আপোনালোকে চাই থাকিব ভিডিঅ'। এতিয়া মই তেলখিনি গৰম হৈ গৈছে। এতিয়া মই অকণমান গোটা জিৰা দি দিছোঁ, তাৰপিছত এটা শুকান জলকীয়া, 2 খিলা তেজপাতখিনি দি দিলোঁ। তাৰপিছতে মই পিঁয়াজ দি দিছোঁ, পিঁয়াজ অকণমান পিঁয়াজখিনি লাল হ'ব দি আৰু ইয়াতে আদা ৰচুন দি দিছোঁ। এতিয়া পিঁয়াজখিনি লাল হৈছে, এয়া চাই লওক আপোনালোকে। এতিয়া মই ইয়াতে বিলাহী দি দিছোঁ, অলপ তেনেকৈ ভাজি ল'ম। আৰু এতিয়া মই নিমখ দি দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। আৰু বিলাহী দিয়াৰ পিছতে নিমখ দিলে তেতিয়া ভাল, বিলাহীটো ধুনীয়াকৈ মিহলি হৈ যায় পিঁয়াজৰ লগত। বিলাহী আৰু পিঁয়াজ ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া মই ইয়াতে ধনিয়া, জিৰা, হালধি, শুকান জলকীয়া গুড়া একেলগে ইয়াতে দি দিম। এনেকৈ সানি ল'ম মই। এতিয়া পনীৰ মছলা দি দিম আৰু দি কিনে অলপ সময় ভুনি থাকিম মই। মছলাখিনি ভুনা হৈ গৈছে, এয়া বিলাহী নোহোৱা হৈ গ'ল ভুনি থাকোঁতে। আৰু এতিয়া মই মটৰ দি দিছোঁ। মটৰ দি কেনে অকণমান ভুনিম যাতে মটৰৰ গোন্ধটো নোহোৱা হৈ যায়। মোৰ মটৰ, বিলাহী, পিঁয়াজ সকলোখিনি ভুনা হৈ গৈছে। এতিয়া ইয়াতে মই দি দিম পনীৰখিনি। মই পনীৰ কেঁচাকৈ বনাওঁ, অকণমান ভাজি ল'ব লাগে, কিন্তু মই কেঁচাকৈ বনাওঁ। কেঁচাকৈ বনালে মই বেছি টেষ্ট পাওঁ, সেইকাৰণে মই পনীৰ বনালে এনেকৈ কেঁচাকৈ বনাই দিওঁ। অকণমান ভুনি দিম যাতে গোটেইখিনি বস্তু মিহলি হৈ যায়। অলপ টাইম ভুনিম, তাৰপিছত মই ইয়াতে গৰম পানী আইডিয়া কৰি দি দিম। আৰু মই মটৰ, পনীৰ সকলোখিনি যাতে ইয়াতে ধুনীয়াকৈ সিজি উঠে। এয়া মই দি দিছোঁ গৰম পানী, উতলা গৰম পানী দি দিব। আপোনালোকেও বনালে, আপোনালোকে বনাব জানেই, তথাপিও মই দেখাইছোঁ আৰু এবাৰ বনাই মই কেনেকৈ বনাওঁ মোৰ পদ্ধতিত। আপোনালোকে চাই থাকক।
মই 5 মিনিটৰ কাৰণে এই ঢাকনিখন লগাই দিছোঁ। 5 মিনিটৰ পিছত খুলি কেনে দেখাম আপোনালোকক। এতিয়া মই ঢাকনিখন খুলি চাইছোঁ, এয়া মোৰ পনীৰৰ তৰকাৰী হৈয়ে গৈছে। এয়া চাই লওক আপোনালোকে, এয়া পনীৰ মোৰ হৈয়ে গ'ল। পনীৰ মটৰ সকলোখিনি ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে চাই লওকচোন এয়া। আৰু মোৰ ভিডিঅ'টো যদি চাই কেনে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত মই আপোনালোকৰ আগত আহিম। থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে। বাই।